এজন খিলঞ্জীয়া মানুহক খিলঞ্জীয়া সংগঠনৰ নেতৃবৰ্গক দা লৈ কোনোবাই সন্দেহযুক্ত মানুহে কাটিব আহিব উজনি অসমত এই কথা বতৰাবোৰ হ'ব জানো? নহ'ব, এইটো খুদাই এৰা নহ'ব। আইনৰ যে কথাবোৰ কৈ থাকে ঠিক আছে, প্ৰযোজ্য কেৱল আমাৰ ক্ষেত্ৰত, জাতীয় সংগঠন কৰি থকা জনগোষ্ঠীয় সংগঠন কৰি থকা ল'ৰাকেইটাৰ ক্ষেত্ৰত, আৰু বাকীবোৰৰ ক্ষেত্ৰত আইন নাই। সেইকাৰণে এই কথা বতৰাবোৰ নচলিব। আমি বাৰে বাৰে কৈ আছোঁ, উজনি বাচিব, আমি লগ হ'ম, উজনি বাচিব। আৰু বাংলাদেশীৰ লগত যদি কোনোবাই মিতিৰালি কৰে তাৰ বিৰুদ্ধেতো এইটো প্ৰতিবাদ হ'ব, চিধা কথা। বাংলাদেশীক সুৰক্ষা দিম বুলি কোনোবাই ক'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। এই কথাবিলাকে ভয়ানক ভৱিষ্যতৰ ইংগিত দিছে। এইমাত্ৰ আমাৰ এটা খবৰ আহিছে যে টাইপাৰ সদস্যসকলক আজি সোণাৰীত সন্দেহযুক্ত মানুহে আক্ৰমণ কৰিছে দা লৈ। এই কথা বতৰাবিলাকতো নচলিব ন। এতিয়া কওকচোন, শান্তি সম্প্ৰীতি কোনে বিনষ্ট কৰিছে? আক্ৰমণ হৈছে তেতিয়াতো প্ৰত্যাক্ৰমণ হ'ব। এজন খিলঞ্জীয়া মানুহক খিলঞ্জীয়া সংগঠনৰ নেতৃবৰ্গক দা লৈ কোনোবাই সন্দেহযুক্ত মানুহে কাটিব আহিব উজনি অসমত এই কথা বতৰাবোৰ হ'ব জানো? নহ'ব, এইটো খুদাই এৰা নহ'ব। এটা আইন কোনে হাতত তুলিছে? বাৰে বাৰে আমাক দোষী সাব্যস্ত কৰা হয়, কিন্তু তেওঁলোকে যে মানুহ এতিয়া কাটিবলৈ আহিছে, এতিয়া আইনখন ক'ত গ'ল? আইনৰ কথা বতৰা কোৱা সেই ভণ্ড জাতীয়তাবাদী মানুহবিলাক ক'ত গ'ল এতিয়া? তেওঁলোকে দা লৈ কাটিব আহিলে তেওঁলোক ধৰ্ম নিৰপেক্ষ, আৰু আমি যদি প্ৰত্যাক্ৰমণ কৰিবলৈ যাওঁ আমি সাম্প্ৰদায়িক। মানে আমি ডিঙিত দাৰ ঘাপ খাই খাই জীয়াই থাকিম এতিয়া অসমত চতুৰ্থ শ্ৰেণী নাগৰিক হৈ। নচলিব, যুদ্ধ হ'ব। কৈছে আৰু আজিৰ দিনটোত আপোনাৰ বিৰুদ্ধে এজাহাৰ দিছে, বহুতে দিছে, আমচুও আজি এজাহাৰ দিছে। এইবিলাক আইনে আৰু দৃষ্টিত আইনে এইবিলাক হৈ থাকিব। আমি জেল গৈয়ে থাকোঁ, আমাৰ লগত এইবোৰ কি কথা আছে? 2016 পৰা 2023-24লৈকে দেখোন জেলতে আছোঁ। কি কথা আছে এইবিলাকক লৈ? এইবোৰক লৈ আমাৰ কথা নাই। আইনে জেললৈ পঠিয়ালেতো জেললৈ যাব লাগিব, কিন্তু কথাবিলাক হৈছে এতিয়া দা লৈ যে কাটিবলৈ আহিছে, এতিয়া সেইটো কি হ'ব? এতিয়া তাৰ বিৰুদ্ধে আমি এতিয়া কি কৰিম? কথা মানে কৈ দিয়ক, যিখিনি মানুহে আমাক বিজেপিৰ এজেণ্ট কৈ আছে, কিবা কৈ আছে, সেই মানুহখিনি এইটো কৈ দিয়ক যে আমি দাৰ ঘাপ খাই জীয়াই থাকিব লাগে নেকি? উজনি অসমত আমি দাৰ ঘাপ খাই জীয়াই থাকিব লাগে নে? কথাখিনি স্পষ্টকৈ কৈ দিয়ক। কি কৰিব বুলি ভাবিছে ইয়াৰ পিছত আপুনি? কি কৰিব? না, আমাৰ মানুহক দা দি ঘপিয়াই থাকিব, আমি কি ডিঙিটোক পাতি থাকিম নি? প্ৰত্যাক্ৰমণ হ'ব নহয়। এই চৰাইদেউ নিচিনা জেগাত দাৰে ঘপিয়াবলৈ আহিছে মানুহক, সন্দেহযুক্ত মানুহে, সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহে। এইমাত্ৰ আমি পাইছোঁ। নিশ্চয়কৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। 8 তাৰিখে মিটিং আছে আমাৰ, সমূহ জনগোষ্ঠীয় জাতীয় সংগঠনৰ এখন মিটিং আছে, আৰু সেই মিটিঙত আমি ঐক্যবদ্ধ। আৰু এটা কথা মনত ৰাখিব, কাৰোবাৰ মাজত মতভেদ থাকিব পাৰে দল সংগঠনৰ মাজত, কিন্তু জাতিৰ বিপদৰ সময়ত আমি সদায় একলগ হৈ আছোঁ। 8 তাৰিখেও একলগ হ'ম। আজি আপুনি অখিল গগৈ মাকটিক লগ কৰিব গৈছিলে, কিবা কথা বতৰা হৈছিল নেকি? হৈছে। মাৰ স্বাস্থ্যটো মই অলপ ভাল দেখিছোঁ, আজি মই ভাল দেখিছোঁ। স্বাস্থ্য ভাল দেখিছোঁ, আৰু মোৰ লগত বহুত কথা বতৰাও পাতিলে। মোক কৈছে, তহঁতি দুয়োটাই কিয় কাজিয়া কৰি থাক বুলি কৈছে। বোলে আপুনি এইবিলাক কথা চিন্তা নকৰিব, আপুনি নিজৰ স্বাস্থ্যত গুৰুত্ব দিয়ক। আৰু মই সুধিছিলোঁ এটেণ্ডেঞ্চ যোন আছিলে, আৰু এসপ্তাহমানৰ ভিতৰত ঘৰলৈ যাব পাৰিব বুলি কৈছে। আৰু এইটো ভাল কথা, আৰু ভাল। মই যোৱাৰ আগে আগে তেওঁ ভাত খাইছে, তাৰপিছত আজি তামোলো খাইছে সুন্দৰকৈ। ভাল লাগিলে দেখি, স্বাস্থ্য ভাল হৈছে। চাওক, এইটো জাতীয়তাবাদ, এইটো হিন্দু মুছলমান নহয়। আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমানৰ কথা নকওঁ, আমি সন্দেহযুক্ত মানুহখিনিৰ কথা কওঁ। আৰু খিলঞ্জীয়া মুছলমানসকলৰ একাংশইহে এইবিলাক কাম কৰিছে, সকলোৱেতো নাই কৰা। আৰু সেইকাৰণে এই জাতীয়তাবাদৰ যুদ্ধখন চলি থাকিব। আৰু বাংলাদেশীৰ লগত যদি কোনোবাই মিতিৰালি কৰে তাৰ বিৰুদ্ধেতো এইটো প্ৰতিবাদ হ'ব, চিধা কথা। বাংলাদেশীক সুৰক্ষা দিম বুলি কোনোবাই ক'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। তাৰপিছত স্থিতি স্পষ্ট হ'ব লাগে। আমাৰ চিফ ছেক্ৰেটাৰী ৰন্তু পানীফুকনে কৈ দিছে সেইদিনা প্ৰেছ মিটত গুৱাহাটীত, যে আমি উচ্ছেদৰ সমৰ্থনত আছোঁ। মানে বিৰলা চিথানে প্ৰত্যেক সৈনিক আছে, আৰু সেইটো আমাৰ এটা সিদ্ধান্ত মৰ্মেহে হৈছে কথা বতৰাবোৰ। আৰু সেইকাৰণে এইটো কথা হৈছে। আৰু মই আকৌ স্পষ্টকৈ কৈছোঁ, আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, গৌৰৱ গগৈও নহয়। সেইটো একদম স্পষ্ট কথা। সেইবোৰ কোনোবা ৰাজনৈতিক দলে ভোটৰ কিবা অংক কৈছে, বেলেগ কথা। প্ৰথম বাংলাদেশী গৈ লওক, তাৰপিছত কোন মুখ্যমন্ত্ৰী হৈ থাকক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু এতিয়া আপোনাক বিজেপিৰ বুলি কৈছে, বিজেপিৰ মানুহ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যেতিয়া আন্দোলন কৰি আছিলোঁ, তেতিয়া আমি কংগ্ৰেছৰ এজেণ্ট হৈ আছিলোঁ। এতিয়া যেতিয়া মুছলমান বাংলাদেশীৰ বিৰুদ্ধে আমি মাত মাতিছোঁ, আমি বিজেপি এজেণ্ট হৈ আছোঁ। এই কথা বতৰাবোৰ চলি থাকিব। এই দুটা ৰাজনৈতিক দলৰ লাভালাভৰ কাৰণে আমি ইয়াত সংগঠন কৰা নাই। আমি জাতি ৰক্ষা কৰিবলৈ ইয়াত সংগঠন কৰি আছোঁ। আমি ধৰ্মৰ আফিম খাই ইয়াত সংগঠন কৰি থকা নাই। আমি জাতীয়তাবাদৰ কেঁচা ৰক্ত খাই ইয়াত সংগঠন কৰি আছোঁ।
এতিয়া কথাটো হৈছে আইনখন কেৱল অকল আমাক লৈ কিয় প্ৰযোজ্য হয়? এতিয়া যে আমাৰ এই টাইপাৰ ল'ৰাকেইটাক দা লৈ কাটিবলৈ আহিলে, তাৰ ক্ষেত্ৰত আইনখন ক'ত যায়গৈ মই কথাবোৰ বুজি নাপাওঁ। ঢিঙত যে ছোৱালীজনী ৰেপ কৰি যে পেলাই দিলে, তেতিয়া আইনখন ক'ত গ'ল মই বুজি নাপাওঁ। কথা বতৰাবোৰ এনেকুৱাতো হা। যেতিয়া শিৱসাগৰত খিলঞ্জীয়া কাটিম বুলি নাৰে নাৰেহু কি কয় এইটো আল্লাহু আকবৰ বুলি চিঞৰি মানুহবোৰ ওলাই আহিলে, দা জাঠি জোং লৈ যেতিয়া ওলাই আহিলে হা, তেতিয়া আইনখন ক'ত গ'ল? যেতিয়া জাতীয় সংগঠনৰ নেতাক শিৱসাগৰত সকলো জাতীয় সংগঠনৰ নেতাৰ ডিঙি কাটি দিম বুলি যেতিয়া ক'লে, তেতিয়া আইনখন ক'ত গ'ল? শিৱসাগৰত যেতিয়া ক'লে জাতীয় সংগঠনৰ নেতাক ৰাস্তাত খোজকাঢ়িলে, আমাৰ এৰিয়াত খোজকাঢ়িলে আমি ভৰি কাটি দিম, ডিঙি কাটি দিম যেতিয়া ক'লে, তেতিয়া আইনখন ক'ত গ'ল? আইনখন অকল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি বাৰু? মই এই কথাটো বুজি নাপাওঁ। আইনৰ যে কথাবোৰ কৈ থাকে ঠিক আছে, প্ৰযোজ্য কেৱল আমাৰ ক্ষেত্ৰত, জাতীয় সংগঠন কৰি থকা, জনগোষ্ঠীয় সংগঠন কৰি থকা ল'ৰাকেইটাৰ ক্ষেত্ৰত, আৰু বাকীবোৰৰ ক্ষেত্ৰত আইন নাই। মুকলিকৈ ড্ৰাগছ বিকে আইন নাই, মুকলিকৈ অস্ত্ৰ ৰাখে আইন নাই, মুকলিকৈ ৰেপ কৰে আমাৰ ছোৱালী আইন নাই। আইনখন কেৱল অকল আমি মানিম আৰু বাকীবিলাকে নেমানিব হা? সেইকাৰণে এই কথা বতৰাবোৰ নচলিব। আমি বাৰে বাৰে কৈ আছোঁ। উজনি অসমত এতিয়া কি হ'ব সন্দেহযুক্ত লোকসকল? উজনি বাচিব, আমি লগ হ'ম, উজনি বাচিব। ৰাজনীতিৰ ঊৰ্ধত গৈ চব লগ হওক। কোন MLA কোন মন্ত্ৰী হয় হ'ব, কিন্তু জাতি বাচিব লাগিব নহয়। জাতি বচাৰ পিছত এইবিলাক হওক। এতিয়া যে আপোনাক বহুতে বিজেপিৰ ছাপোৰ্ট বুলি কৈ আছে, এইটো এতিয়া চকুৱাইতো কৈ থাকিব হয় নাই? এতিয়া সেইখিনিতো মই আৰু চবৰে মুখ বন্ধ কৰিব নোৱাৰোঁ। কিন্তু এনেই ৰাজনৈতিকভাৱে কোন বিজেপি এজেণ্ট অসমৰ মানুহে দেখি আছে নহয়, হয়নে নহয়? আমিতো ৰাজনৈতিক দলৰ সদস্য নহয়, ৰাজনৈতিকভাৱে কোনে বিজেপিক সহায় কৰি আছে দেখি আছে নহয়। সেইখিনিয়ে কথা বতৰা।